নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা চাওয়াহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ স্থিত বুদ্ধ বিহাৰত বুদ্ধ পূৰ্ণিমা তিথি পালন ডিব্ৰুগড় তুলসীগাঁও ৰাইজৰ আদৰ্শনীয় পদক্ষেপ গাঁও উন্নয়ন মঞ্চ আৰু ৰাইজৰ উদ্যোগত পালন কৰা হয় সতী ৰাধিকা দিৱস তথা কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান খোৱাঙৰ নিগম পাছালীৰ ৰজত চেলেং নামৰ এটা লম্পটৰ নিলজ্জকৰ কাৰ্য নৱম শ্ৰেণীৰ এগৰাকী কিশোৰীক শাৰীৰিক নিৰ্যাতনৰ অপচেষ্টা দিনেশ কাৰ্তিকৰ বৃহৎ ঘোষণা IPLৰ মেচৰ পাছতেই ঘোষণা কৰিলে অৱসৰ এতিয়া বিতং বাতৰি আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা গৌতম বুদ্ধৰ উপজা দিনটো তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰি সমগ্ৰ বিশ্বৰ লগতে ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰস্থিত বুদ্ধ বিহাৰতো বিশ্ব শান্তি কামনাৰে তথা সকলোৰে মাজত সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীডাল টনকিয়াল কৰাৰ উদ্দেশ্যৰে পালন কৰা হয় পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথি আজি 2568 সংখ্যক পবিত্ৰ বুদ্ধ পূৰ্ণিমা গৌতম বুদ্ধৰ উপজা দিনটো সমগ্ৰ বিশ্বজুৰি বুদ্ধ পূৰ্ণিমা ৰূপে পালন কৰা হয় नमो तस्स भगवतो अरहतो क्षमा समुदाय बुद्धं शरणं गच्छामि সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে পবিত্ৰ বুদ্ধ পূৰ্ণিমা ব্যক্তিক্ৰম নহয় ডিব্ৰুগড় এই দৃশ্যত ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰস্থিত বুদ্ধ বিহাৰৰ পুৱাৰে পৰা ভক্তগণৰ লানি নিচিগা হ'ল আশীষ ললে ভগৱান গৌতম বুদ্ধৰ बुद्धं शरणं गच्छामि धम्मं शरणं गच्छामि संघं शरणं गच्छामि बुद्धं शरणं गच्छामि धम्मं शरणं गच्छामि লগতে বিশ্ব শান্তি কামনাৰে উপস্থিত সকলোৱে সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰী টনকিয়াল হোৱাৰ লক্ষ্যৰে প্ৰাৰ্থনা জনাই ভগৱান গৌতম বুদ্ধৰ আগত আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা সমগ্ৰ বিশ্ববৰ্গসকলৰ বাবে অতি পবিত্ৰ আৰু পুণ্যতিথি হিচাপে আমি পালন কৰি আহিছোঁ আজি ডিব্ৰুগড়স্থিত ডিব্ৰুগড় বৌদ্ধ বিহাৰত আমি তিনিদিনীয়া কাৰ্যসূচী উদযাপন কৰিবলৈ লৈছোঁ এই বুদ্ধ পূৰ্ণিমাৰ এটা বিশেষ তাৎপৰ্য হ'ল এই বুদ্ধ পূৰ্ণিমাৰ দিনা বহাগী পূৰ্ণিমাৰ দিনাই ৰাজকুমাৰ সিদ্ধাৰ্থ নেপাল ৰাজ্যৰ অন্তৰ্গত লুম্বিনী উদ্যানত তেখেত আজি জন্মগ্ৰহণ হৈছিল আৰু এই বহাগ পূৰ্ণিমাৰ দিনাই তথাগত বুদ্ধৰ জ্ঞান লাভ বুদ্ধত্ব লাভ প্ৰাপ্ত হৈছিল বিহাৰ ৰাজ্যৰ অন্তৰ্গত বুদ্ধগয়াত আৰু এই বহাগ পূৰ্ণিমাৰ দিনাই তথাগত বুদ্ধৰ মহাপৰিনিৰ্বাণ প্ৰাপ্ত হৈছিল উত্তৰ প্ৰদেশত কুশিনাৰা স্থানত গতিকে এই 30 স্মৃতি বিজড়িত তিনিটা ঘটনা সংঘটিত হৈছিল এই 30 স্মৃতি বিজড়িত বুদ্ধ পূৰ্ণিমা আমাৰ ভাৱে সকলো বুদ্ধৰ অনুৰাগীসকলৰ বাবে পবিত্ৰ আৰু পুণ্যতিথি হিচাপে আমি পালন কৰি আছোঁ সেইকাৰণে ৰাতিপুৱাৰ পৰা আমি বুদ্ধ পতাকা উত্তোলন বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা সমবেত প্ৰাৰ্থনা বুদ্ধ পূজা আৰু আমি অলপ পিছতে আমি এটা ধৰ্মীয় আলোচনাৰ আয়োজন ৰাখিছোঁ বুদ্ধ সম্পাদন কৰিব সকলো ৰাইজক আজি শুভ বুদ্ধ পূৰ্ণিমা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন
ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত এক ভয়ংকৰ পৰিৱেশ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰকল্পৰ পৰা অত্যাধিক মাখিয়ে স্থানীয় ৰাইজৰ লগতে খুচুৰা ব্যৱসায়ীসকল তথা বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলক জীয়াতু ভগাইছে অঞ্চলটোৰ ৰাইজে বহুবাৰ ঠিকাদাৰক এই কথা অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল লেকাই ঠাকুৰ থানত ভয়ংকৰ পৰিৱেশ মাখিৰ উপদ্ৰৱত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ লেকাই ঠাকুৰ থানত চৰকাৰৰ উদ্যোগত 2 বছৰৰ পূৰ্বৰ পৰা আৰম্ভ হোৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ পৰাই উদ্ভৱ হোৱাৰ অত্যাধিক মাখিৰ ফলত এতিয়া সৰ্বশান্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ দিন দুপৰতে আঁঠুৱা পাৰি নিজৰ খাদ্যাভাস গ্ৰহণ কৰিবলগীয়া হৈছে লেকাই ঠাকুৰ থানৰ নাগৰিকে আমাৰ এই ওচৰৰ যিটো প্ৰজেক্ট জাবৰ তাৰ পৰাই গোন্ধটো পাইছোঁ বুলি আমি সকলোৱে অনুভৱ কৰোঁৱে আৰু ৰাতিও ধৰক গোন্ধ আহে দিনতো মাখি ৰাতিও মাখি আমি ইয়াৰ আঁঠুৱা তৰি কিনে আহাৰ খাবলগীয়া হয় সেইটো কথা হৈছে ৰাতি শুওঁতেও গোন্ধ পাওঁ এতিয়া গোন্ধটো 2 বছৰমানটো চলিয়ে আছে কোনোবা প্ৰশাসনৰ মানুহ অহা নাই নেকি ইয়াতে আহিছে নাই সেইটো গম নাপাইছোঁ নহয় আৰু তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগে জলদি কাৰণ স্কুল আছে আমাৰ 3-4খন আৰু ওচৰতে হাট বজাৰ আছে আৰু অন্যান্য জনসাধাৰণ চবৰে ওচৰে পাজৰে আছে এইটো জলদি কৰিলে ভাল হয় দিন ৰাতি সকলো সময়তে শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে লেকাই ঠাকুৰ থানত আমাক বহুতো হেৰি দিছিলে এইটো অসুবিধা এনেকুৱা অসুবিধা নহয় একো গোন্ধ নোলাব প্ৰতিশ্ৰুতি দিছিলে আমাক গোন্ধ নোলাব আমি সদায় চাফা কৰি ৰাখিম আমি কোনো হেৰি মেচিন ভালে ৰাখিম আমিতো কিমান প্ৰতিবাদ কৰিছিলোঁ এইটো ইয়াত হ'ব নালাগে কিন্তু হ'ল এতিয়া সেই প্ৰতিশ্ৰুতি কিন্তু সিহঁতে ৰখা নাই গোন্ধ ওলাই আছে মাখি হৈছে মাখিটো আহি আছে সদায় গোন্ধটো বেছি আহিছে আমিতো ভাত খাব নোৱাৰোঁ কেতিয়াবা ইমান গোন্ধ আকৌ গাড়ী এফালেদি যোৱা কথা নাছিলে এফালেদিও গাড়ীও গৈছে এফালেদি জাবৰ নিছে সেই মাখিটো গোন্ধটো মানে বেছি হৈছে মাখিটো হেৰি গোন্ধটোৰ কাৰণে মানে আমি ভাত পানী খাব বনাবলৈ গ'লে মানে মাছ মাংস যদি থৈ দিওঁ গোটেই মাখিৰ ওপৰত পৰি দিয়ে তাৰপিছত আকৌ গোন্ধ মানে কেনেকুৱা বেলেগ ধৰণৰ গোন্ধ মানে সেইটোত আৰু মানুহে জীয়াই থাকিব নোৱাৰে চাহ প্ৰশ্বাস আমি ল'ব নোৱাৰা অৱস্থা হৈ গৈছে এই গোন্ধটোৱে এতিয়া সকলো ৰাইজে দুৱাৰ বন্ধ কৰি থাকিবলগীয়া হয় দিনতেই আৰু তাতে গৰমৰ দিন আহিছে বাহিৰলৈ ওলাবও নোৱাৰে কোনো গোন্ধত বাহিৰ এতিয়া সকাম নিকাম হ'লেও আমি কেনেকৈ কাম কৰিম পৰহিলৈ সকাম এখন আছে সকামখনতো আমি এনেকুৱা গোন্ধ পালে মানে বৰ অসহ্য হ'ব আৰু আমাৰ আৰু স্বাস্থ্যৰ কাৰণে আমাৰ বিশেষকৈ অশান্তি হৈছে মাছৰ বজাৰ ফল মূলৰ বজাৰ আদিতো অত্যাধিক মাখিৰ ফলত এতিয়া খুচুৰা ব্যৱসায়ীসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে মাখিৰ ফলত গ্ৰাহকে খোৱা সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ অহা বাদ দিছে যে আগৰ পৰা আমাৰ প্ৰজেক্টটো ইয়াত নাছিলে যেতিয়াৰ পৰা মিউনিচিপালিটি প্ৰজেক্টটো হোৱাৰ পৰা আমাৰ ইয়াত মাখি পাবৰ উপদ্ৰৱ কাষ্টমাৰ আমাক কয় ভাইটি মাখি ইমান হ'লে আমাৰ মাছ প্ৰতি নলওঁ আমি কাৰোবাৰ যদি মাছ এডোখৰ দিবলৈ হয় ধুনীয়াখন মাখি পৰে মাছ খেদিব নোৱাৰোঁ গতিকে মানে আমাৰ মাখি ব্যৱস্থাত অতি সোনকালে আপোনালোকে চৰকাৰে তদন্ত লয় যেতিয়া ব্যৱস্থা কৰে আমি মানে মাখিৰ কাৰণে ইয়াত থাকিব নোৱাৰা হৈ গৈছোঁ আজি আৰু 1 মাহ পাছত আৰু ইমানেই মাখি হ'ব আমি ইয়াত থাকিব নোৱাৰোঁ মানে এতিয়া শাক পাচলি মাছৰ বজাৰ ইমানে মাখি হৈছে আমাৰ ঘৰলৈকে মাখি যায় আৰু যি লেতেৰা গোন্ধ এই মিউনিচিপালিটি প্ৰজেক্টৰ পৰা আমি ইয়াত ঠাকুৰ থানত বতাহ দিলে আমি থাকিবই নোৱাৰোঁ ইমানে মাখি হৈছে যেতিয়া প্ৰজেক্টটো আৰম্ভ কৰিছে তেতিয়া তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে আমি আমুক কৰিম তামুক কৰিম বুলি এতিয়া আমি দেখিব পাইছোঁ একো এটাই হোৱা নাই মানে আৰু ইয়াত যিটো প্ৰতিষ্ঠানে এতিয়া দায়িত্বত আছে তেখেতসকলে এই দৰৱ চৰবৰাহ ব্যৱস্থা নাই তেনেকৈ আমি তেতিয়ালৈকে শুনা নাই যে তেওঁলোকে কিবা দৰৱ মাৰি মেলি যে বস্তুখিনি হেৰি কৰিছে বুলি প্ৰকল্পটো যেতিয়া আমি শুনা পাইছিলোঁ যেতিয়া ইয়াত লেণ্ডমেনে তেওঁলোকে হেৰি অধিগ্ৰহণ কৰিছিলে তেতিয়াই আমি কৈছিলোঁ যে ইয়াত এই প্ৰকল্পটো পৰিলে আমাৰ বহুতখিনি অসুবিধা হ'ব ইয়াত বিভিন্ন প্ৰদূষণ হ'ব পলিউশ্যন হ'ব চৰাই চিৰিকটি আজি ইয়াত ওচৰতে এখন ফৰেষ্ট আছে এই ফৰেষ্টৰ বিভিন্ন ধৰণৰ পশু পক্ষী আহে আমি বহুত ধৰণৰ আমি ইয়াত প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰোঁতে আমাক বহুতখিনি বাধা দিছিলে প্ৰশাসনে আজি এই প্ৰশাসনে আমি বহুত অসুবিধাত পৰিছোঁ বিভিন্ন ধৰণৰ মাখিয়ে বিভিন্ন ধৰণৰ বস্তু খাদ্য বস্তুত পৰিছে আৰু এইবিলাকে আমাক বহুতখিনি বেমাৰ আৰু বিঘিনি ব্যাঘাত জন্মাইছে আৰু আমি দিনত আঁঠুৱাৰ তলত আমি আঁঠুৱাৰ ভিতৰত আমি আহাৰ খাবলগীয়া হয় এই আহাৰে আমাৰ ভৱিষ্যতে
আমাৰ আমি এতিয়া ধৰ বহুতখিনি আমাৰ বয়সো হ'ল ধৰ এতিয়া নতুন প্ৰজন্ম যিখিনি আহিছিলে সেইখিনি এতিয়া বৰ বিষ খাই থকা আগতে হৈছে এতিয়া যিবিলাক গ্ৰাহক আহে আমাৰ মই এতিয়া ফল মূল দোকান আছে এই ফল মূল দোকানত মাখিয়ে তাৰমানে একদম ভৰপূৰ মাখিয়ে পৰি থাকে এই মাখিখিনি দেখি গ্ৰাহকসকলে কয় ইমানখিনি মাখি কিয় কাৰণে হৈছে তোমালোকে বোলে ইয়াত গেলা পচা বস্তু তোমালোকে পেলোৱা তোমালোকে ইয়াত চাফা নকৰা আমি কওঁ ইয়াত প্ৰকল্পটো কৰিছে ইয়াত মিউনিচিপালিটি প্ৰকল্প বহিছে ইয়াত দম জাবৰ নিষ্কাশন কৰা নাই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে আজিলৈকে কৰা নাই নকৰাৰ কাৰণে আমাৰ ইয়াত মাখি উপদ্ৰৱ বেছি হৈছে আৰু এই মাখিয়ে আৰু ভৱিষ্যতে নতুন প্ৰজন্মক বহুতখিনি অসুবিধাত হানি কৰে বুলি মই ভাবোঁ বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজতো হাহাকাৰ অৱস্থা অসুবিধা হয়, বহুত অসুবিধা হয়। গোন্ধ আহে, টিফিন খাব নোৱাৰে, মাখি আহে, মাখি পৰি দিয়ে। সেই মাখিৰ পৰাতো যথেষ্ট আমাৰ অসুবিধা হয়। ল'ৰা ছোৱালীয়ে টিফিন খাব নোৱাৰে, সেই মাখিৰ পৰাতো কিমান বেমাৰ বিয়পে, মাখিৰ পৰাই বেমাৰটো বিয়পে। কাৰণ এই ওচৰতে হৈছে এতিয়া এই প্ৰকল্পটো, এইটো কাৰণে বেছিকৈ মাখিটো আহিছে আৰু সেই আমাৰ বহুত অসুবিধা হৈছে। গোন্ধটো গোন্ধই আৰু মাখিৰ কাৰণে বেমাৰ হ'ব, সেইটোৱে বহুত আৰু চৰকাৰী এই প্ৰকল্পটো বহিঃৰাজ্য এৰি ব্যৱসায়িক কোম্পানীক প্ৰশাসনে হস্তান্তৰ কৰাৰ ফলতেই এতিয়া কোম্পানীটোৱে গোটা আৱৰ্জনাসমূহ নিষ্কাশনৰ পৰিৱৰ্তে দৈনিক বৃহৎ জাবৰৰ দলসমূহ প্ৰকল্পটোৰ ভিতৰত সংগ্ৰহ কৰি থোৱাৰ বাবেই এনেদৰে অত্যাধিক মাখিৰ উপদ্ৰৱ হৈছে বুলি অঞ্চলটোৰ স্থানীয় জনসাধাৰণে অভিযোগ কৰিছে। কমিছনৰ অংকত একাংশ থলুৱা ঠিকাদাৰো এই কাৰ্যত সম্পৃক্ত হৈ থকাৰ বাবে এই সমস্যাই এতিয়া অঞ্চলটোত যথেষ্ট বৃদ্ধি পাইছে। মাখি নিৰাময় ব্যৱস্থা কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগতে জিলা প্ৰশাসনক দাবী জনাই অহাৰ পিছতো এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। মই স্থানীয় ব্যক্তি হিচাপে এটা কথা অনুভৱ কৰিছোঁ, যিহেতু মোৰ ওচৰতে ঘৰটো যিটো প্ৰজেক্ট আছে আমাৰ লেকাই ঠাকুৰ চলিত মেনেজমেণ্ট যিটো প্ৰজেক্ট আছে তাৰ ওচৰতে ঘৰটো আছে মোৰ। তো মই আজি এই স্কিমটো হোৱা প্ৰায় আজি 3 বছৰমান হৈছে। এই 3 বছৰতে যিটো দুৰ্গন্ধ মাখিময় পৰিৱেশত আমি জীয়াই আছোঁ ন, সেইটো সচেতন ব্যক্তি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে এইটো জিলা প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা লৈছে আমি জনাত এইটো শুনি পাইছোঁ যে ডাঙৰ এটা কোম্পানী দিছে, মুম্বাই কোম্পানী দিছে। মুম্বাই কোম্পানীটোৱে কি ধৰণে পৰিষ্কাৰ কৰি কি ধৰণে চলাইছে আমি এইটো অৱগত নাই হোৱা। আৰু ৰাইজৰ লগত কোনো আলোচনা নকৰে। আৰু বৃহত্তৰ আমাৰ জকাই হওক ঠাকুৰথান হওক লেকাই গোটেই অঞ্চলৰ বৃহৎ ৰাইজৰ স্বাৰ্থত যেতিয়া আঁচনিটো লোৱা হৈছিলে চৰকাৰে ৰূপায়ণ কৰিছিলে, যি ধৰণে আমাক মানে কৈছিলে কথাখিনি যে এই আঁচনিটোৰ যোগেদি সাৰ উৎপাদন হ'ব, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাইজৰ সুবিধাৰ অৰ্থে কিছুমান লোকেল ল'ৰা ছোৱালীক কি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব, এইবিলাকতো নাই, চব ভেঁকুৰ বানা হৈ গ'ল। তাৰ লগে লগে কি হৈছে এতিয়া বাৰিষা বতৰত কি হয় একদম গোটেই অঞ্চলৰ মাখি। মোৰ ওচৰতে স্থানীয় এখন বজাৰ এখন আছে ঠাকুৰ আমাৰ তাততো কি হৈছে তাত মানে আপোনাৰ মাছ ল'ব নোৱাৰি, মাংস বেচিব নোৱাৰি, মানে গোটেই মাখিয়ে মানে মাখি একদম এটা যিটো অৱস্থা দেখিলে মানে কোলা এটা চামনি হৈ মাখিৰ। তাৰ লগে লগে আজি যিহেতু আজি 2 দিনমান আগৰ পৰা মই নিজেই ওচৰত আছোঁ যে ইমানেই গোন্ধ এই গোটেই অঞ্চলটো, এইটো অক্সিজেনৰ পৰিৱেশটো নাই, গোটেই সুস্থ এটা বাতাবৰণ নাই, গতিকে এনেকুৱা এটা পৰিৱেশত আমি জীয়াই আছোঁ। গতিকে মই জিলা প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ যাতে যিটো কোম্পানী লৈছে সেই কোম্পানীটো যাতে ভালকৈ পৰিচালনা কৰিব জোৰ দিব লাগে, চৰকাৰে জোৰ দিব লাগে। নিউজ ডেস্ক AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। সমগ্ৰ ৰাজ্যতে গৰমৰ প্ৰকোপে জ্বলা-কলা খুৱাইছে জনসাধাৰণক। সমান্তৰালভাৱে খুমটাইৰ বেটিয়নিতো অতিমাত্ৰাত উত্তাপৰ তাৰতম্য বৃদ্ধি হোৱাৰ ফলত মানুহৰ লগতে গছ-গছনি আৰু বিভিন্ন পশু পক্ষীৰ জীৱন ধাৰণ সংকটজনক হৈ পৰিছে। সূৰ্য যেন আজি ৰুদ্ৰৰূপী, প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। তাৰ সমান্তৰালকৈ খুমটাইৰ বেটিয়নিতো গৰমৰ প্ৰকোপে স্বাভাৱিক জীৱনৰ বিভিন্ন কৰ্মক্ষেত্ৰতো প্ৰভাৱ পেলোৱা দেখা গৈছে। মানুহৰ লগতে পশু পক্ষী সকলোৱে অলপ শীতল ঠাই বিচাৰি আশ্ৰয় লোৱা দেখা পোৱা গৈছে। সঁচাকৈ এজোপা গছৰ মূল্যৰ কথা সময়ে মানুহক শিক্ষা দি যায়। এক কথাত ক'বলৈ গ'লে গছ-গছনি জীয়াই ৰাখিলেহে গছে আমাকো জীয়াই থকাত সহায় কৰিব। গছ-গছনিৰ পৰিমাণ বৃদ্ধি হোৱা হ'লে নিশ্চয় আজি সকলোৱে গৰমৰ পৰা যথেষ্ট সকাহ পালোহেঁতেন। কাৰণ মানে এতিয়া গছ-গছনি মানুহে কটা হৈছে, প্ৰকৃতি বিনষ্ট হৈছে। এতিয়া এজোপা গছ ৰুলে মানুহে 10 জোপা ৰুব লাগে। কিন্তু আজিলৈকে এতিয়ালৈকে কোনজন মানুহে ৰুইছে 10 জোপা গছ এজোপা কাটি পেলাই? সেইটো আজিলৈকেতো দেখা নাই। বাট সেইটোৱে আৰু কথা, আৰু ধৰি লওক
এতিয়া গছ এজোপা কটাৰ পিছত 10জোপা গছ ৰুব লাগে, এতিয়া সেইটো মানিব লাগে মানুহে, সেইটো এতিয়া নাই মনা। সেইটো কাৰণে এতিয়া আৰু বায়ু মানে কি বুলি ক'ম এতিয়া আপোনাৰ গছ নহ'লেতো আমি মানুহ জীয়াই থাকিব নোৱাৰিম। হয় হয়, শুদ্ধ কথা। এতিয়া গছে গছ আপোনাৰ পিছত দুজনলৈ অক্সিজেন দিয়ে, কিন্তু আমি এতিয়া সেই গছজোপাই যদি থাকে আমি ক'ৰবাত জীয়াই থাকিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় জিলাৰ তুলসী গাঁও উন্নয়ন মঞ্চ আৰু সমূহ ৰাইজৰ এক আদৰ্শনীয় পদক্ষেপ। গাঁও উন্নয়ন মঞ্চ আৰু ৰাইজৰ উদ্যোগত জিলা পুথিভঁৰালত ৰাধিকা স্মৃতি দিৱস উদযাপন কৰাৰ লগতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত তুলসী গাঁও উন্নয়ন মঞ্চ আৰু ৰাইজৰ উদ্যোগত সতী ৰাধিকা স্মৃতি দিৱস উদযাপন তথা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ তুলসী গাঁও উন্নয়ন মঞ্চ তথা আমাৰ স্থানীয় ৰাইজৰ উদ্যোগত আমি এইবাৰ সতী ৰাধিকা স্মৃতি দিৱস আজি 23 মে তাৰিখে স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমি আয়োজন কৰিছোঁ। আৰু সতী ৰাধিকাৰ লগত আমি সংগতি ৰাখি এইবাৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু সেই অনুসৰি ইতিমধ্যে আমাৰ সতী ৰাধিকা স্মৃতি দিৱসৰ কাৰ্যসূচী চলি আছে আৰু খন্তেক সময়ৰ পিছত আমি সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰিম। কিমানগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিয়া হ'ব? এইবাৰ আমি প্ৰায় 25গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাম। আমাৰ এইটো আমাৰ দ্বিতীয় বৰ্ষ। আমি যোৱা বছৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ, এইবাৰ দ্বিতীয় বৰ্ষ। আৰু আমি পৰিকল্পনা কৰিছিলোঁ অহা বছৰ আমি আই সতী ৰাধিকাৰ স্মৃতিত এটি বঁটা প্ৰদান কৰিবলৈ আমি এটা পৰিকল্পনা কৰিছোঁ। আমাৰ নাটখন আজি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। নাটখন পৰিচালনা কৰিছে অসমৰ নাট্য জগতৰ এজন প্ৰতিষ্ঠিত শিল্পী ৰাজেশ আছে, তেখেতক সহযোগ কৰিব ৰাতুল আছে। লগতে আমি সংগীতৰ বিভিন্ন দিশত আমি সহযোগ আগবঢ়াম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। খোৱাঙৰ নিগম পাছালীৰ ৰজত চেলেং নামৰ এজন লম্পটৰ নিৰ্লজ্জ কাৰ্য জোকাৰি গৈছে সমগ্ৰ অঞ্চল। বুধবাৰে 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক স্কুলৰ পৰা ঘৰলৈ যোৱা অৱস্থাত বেয়াকৈ মাৰধৰ কৰাৰ লগতে পূৰ্বেও কিশোৰীগৰাকীক শাৰীৰিক নিৰ্যাতনৰ অপচেষ্টা চলাইছিল বিবাহিত লম্পটটোৱে। নিৰ্লজ্জ, কিমান তললৈ নামিব পাৰে এজন চৰিত্ৰহীন লোকে। কন্যাসমূহ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰি ৰঙাঘৰত খোৱাঙৰ নিগম পাছালীৰ ৰজত চেলেং নামৰ এজন লম্পট। বুধবাৰে 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক স্কুলৰ পৰা ঘৰলৈ লৈ যোৱা অৱস্থাত বেয়াকৈ মাৰধৰ কৰে বিবাহিত লম্পটটোৱে। চিকিৎসাধীন হ'বলগীয়া হয় ছাত্ৰীগৰাকী। ডিচেম্বৰ 20 তাৰিখে মই স্কুলৰ ফালৰ পৰা ৰাজগড় নাচিবলৈ নিছিলে খেল মহাৰণৰ কাৰণে। তাৰপিছত আমাৰ ফালৰ পৰা এটা গ্ৰুপ গৈছিলে, এটা গ্ৰুপত মানে নাছিলোঁ। অহাত মানে অকণমান দেৰি হ'ল, ৰাতি হৈ গ'ল। তাৰপিছত আৰু ৰজত চেলেং গ'ল আমাক আনিবলৈ কাৰণে। মোবাইলটো দিয়ক, পাপাই নিব আহিব, ফোন কৰি দিওঁ বুলি ক'লে। তাৰপিছত ক'লে নাম্বাৰটো কৈ যোৱা, মই কৈ দিম বুলি ক'লে। তাৰপিছত মই নাম্বাৰটো ক'লে পাপাক ফোন কৰিলে। তাৰপিছত কৈছে ছোৱালীজনী আজি থাকক নেকি বুলি ক'লে। তাৰপিছত পাপাই ক'লে লৈ আনোগৈ নেকি বুলি ক'লে। তাৰপিছত হেৰি বুলি ক'লে নালাগে দিয়ক, থাকি যাওক, লগৰ ছোৱালী একো নহয়, কাইলৈ ৰাতিপুৱা দুইজনীয়ে লগতে স্কুল যাবগৈ বুলি ক'লে। তাৰপিছত থাকিলোঁ। তাৰপিছত সেনেকৈ ৰাতিপুৱা তেওঁ মানে হেৰি ডাঙৰ ছোৱালীজনী উঠি আহিলে টিউশ্যনলৈ। তাৰপিছত তেওঁ পত্নীজনীও উঠি আহিলে মানে পত্নী। তাৰপিছত তাত মানে ভিতৰলৈ গৈ মানে বিচনাত মানে মোৰ লগতে বহি লৈছেগৈ, মানে কাপোৰটো ধৰিছে, কিবা কিবি মানে বেয়া কাম কৰোঁ বুলি কৈছে। মই কৈছোঁ মই ফোন কৰি দিম বুলি। একো নাই, তুমি ভয় নকৰিবা, একো নহয় বুলি কৈছে।
মই কৈছোঁ মই চিঞৰি দিম আকৌ বুলি কৈছোঁ। তাৰপিছত সেনে কিবা কিবি বেয়া কাম মানে কৰোঁ বুলি কৈ আছে মানে মই কৈ আছোঁ, তেখেতেও কৈ আছে। তাৰপিছত মই যাওঁগৈ বুলি ক'লোঁ ইয়াৰ পৰা। তাৰপিছত সেনেকৈ নাযায়, মই চিঞৰি দিওঁ বুলি ক'লোঁ। তাৰপিছত সেনেকৈ গ'লগৈ। মানে সেইদিনাখনৰ পৰা তেখেতক মানে মোৰ দেখিবলৈ মন নোযোৱা হ'ল। তেখেতেও মানে মই স্কুলৰ পৰা আহোঁতে যাওঁতে মোক দেখিলে মানে মোক বেয়া চকুৱে চায়। সেইদিনা 21 তাৰিখে স্কুলৰ পৰা আহি থাকোঁতে মোৰ লগৰ এজনী আহি আছিলে, ভাইটি 3টা আহি আছিলে। তাৰপিছত আহি থাকোঁতে তেখেতে দোকানতে বহি আছিলে। তাৰপিছত মানুহ এজনৰ লগত কথা পাতি আছিলে। আমি আহি আছোঁ, চাই আছে এনেকৈ বেয়া চকুৱে। তাৰপিছত মই কৈ দিলোঁ লাজ নাই বুলি সেনেকৈ। তাৰপিছত সেনেকৈ গ'লোঁ। তাৰপিছত 4টামান বজাত মানুহ নথকা জেগা এডোখৰত মানে মোক এনেকৈ ধৰিছেগৈ, বেয়া ভাষাই মাতিছে। তাৰপিছত কৈছে তই ৰ বোলে ইয়াতে ৰ, বেয়া ভাষাই মাতিছে মানে। তাৰপিছত কৈছে আমাৰতো যিহেতু ৰাস্তাটো বনাই আছে, তলৰ খাপৰ পৰা মানে মোক ধৰি, মই দৌৰিছোঁ, মোক ধৰি একদম চুলিত ধৰি ওপৰলৈ উঠাই এনেকুৱা ভুকুৱাইছে মোক, মাথাত মাৰিছে, চুলিত আনিছে। তাৰপিছত আকৌ আঁঠুকাঢ়িলোঁ। তাৰপিছত আকৌ আঁঠুকাঢ়ি মানে গুচিয়াই দিছে, আকৌ গুৰিয়াই দিছে মানে তলত পৰিলোঁ। আকৌ চুলিত ধৰি মাৰিছে। তাৰপিছত লগৰজনী সেনেকৈ আছে, লগৰজনীয়ে কৈছে বচা বচা বুলি। ময়ো কৈছোঁ ঐ মোক কিয় তই এৰি থৈ গৈছ, মোক বচা বুলি কৈছে। সিও এতিয়া ভয় খাইছে, কৈছে হেৰিয়ক কৈছে গাঁৱৰ মানুহখিনিতো এনেকৈ অহা যোৱা কৰি আছে, ৰখ বুলি কৈছে। গাঁৱৰ ল'ৰা এটা ৰখিলে বাৰু। তাৰপিছত আৰু মানুহ 2টা ৰখিছিলে, সিহঁতি চাই আছে মানে মাৰি আছে, সিহঁতি একো কোৱা নাই, চাই আছে। তাৰপিছত সেনেকৈ মাৰি আছে। তাৰপিছত ক'লে হেৰি চাইকেল ল, ঘৰত যা, আৰু ঘৰত কিবা কবি তোক চাই ল'ম সেনেকৈ বুলি কৈছে। ওচৰত মানে ওচৰৰে মানুহ এগৰাকীয়ে দূৰৰ পৰা মানে চিঞৰিছে, কৈছে কেলৈ মাৰিছ, ইমান গৰমত ছোৱালীজনী আহিছে, নেমাৰিবা, কিবা যদি ক'লে ছোৱালীজনীয়ে ঘৰত যোৱা, মাক দেউতাকক কোৱাগে, তেনেকৈ কৈছে। তাৰ কি কথা কি বোলে মই মাৰিয়ে পেলাম বোলে, ল'ৰাহঁতেতো মাৰিয়ে পেলালোঁ সিহঁতে, তেনেকৈ কৈছে। ৰাজত চেলেং কোন হয়? ৰজত চেলেং তাৰ ছোৱালীয়ে হয়। কি কৰে মানে তাত ব্যৱসায় কৰে, দোকান আছে। VTV ছেক্ৰেটাৰী আকৌ। ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল বিবাহিত লম্পটটোৱে। ভয় আৰু লাজত পৰিয়ালৰ লোকে গোপনে ৰাখিছিল কথাটি। শেহতীয়াকৈ বুধবাৰে সংঘটিত হোৱা ঘটনাৰ পিছতে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ধৃত লম্পটটোক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। লম্পটটোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে আছুৱে। ৰজত চেলেং নামৰ এজন ব্যক্তিয়ে এগৰাকী নৱমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ওপৰত যি আচলতে এটা অতি লজ্জাজনক এটা ঘটনা সংঘটিত কৰিলে, এই ঘটনাক আমি পোনপ্ৰথমে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু এই ছাত্ৰীগৰাকীয়ে যাতে উচিত ন্যায় পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰশাসনক আমি দাবী জনাইছোঁ, যাতে আইনৰ সুৰুঙাৰে কোনো কাৰণতে যাতে এই ঘটনাটো যাতে দুখীয়া যাতে হাৰি নাযায় তাৰ কাৰণে চোকা ব্যৱস্থা ল'বৰ কাৰণে প্ৰশাসনে আমি আহ্বান জনাইছোঁ। তেখেতক ইতিমধ্যে আমি গম পাইছোঁ, খোৱাং থানাত আমি উপস্থিত হৈ তেখেতক এৰেষ্ট কৰিছে আৰু তেখেতক চালান দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমি আৰক্ষী মহোদয়ক আমি ভাৰতৰ আৰক্ষী মহোদয়কো আমি অৱগত কৰিছোঁ, গোটেই কথাখিনি অৱগত কৰিছোঁ। আমি দাবী জনাইছোঁ যাতে আইনৰ সুৰুঙাৰে যাতে অপৰাধী কোনো ক্ষেত্ৰতে হাৰি যাব নোৱাৰে তাৰ কাৰণে কিন্তু কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। পশ্চিম বিলাচীপাৰাত এক শোকাবহ পৰিস্থিতি। হাৰিয়ানাৰ পৰা ধান কটা মেচিনত 4 দিনৰ পৰা ধান চপাই থাকোঁতে হঠাৎ মেচিনটো ষ্টাৰ্ট হৈ যোৱাৰ ফলত মেচিনৰ তলত পৰি মদন নামৰ এজন যুৱকৰ মৃত্যুমুখত পৰে। পশ্চিম বিলাচীপাৰাত ধান চপাবলৈ আহি বহিৰাজ্যৰ যুৱকৰ কৰুণ মৃত্যু। ধান কটা যন্ত্ৰৰ তলত পৰি হাৰিয়ানাৰ এজন যুৱকৰ মৃত্যু। পশ্চিম বিলাচীপাৰা আটানী আৰক্ষী চকীৰ অন্তৰ্গত বাবুৰ আলগাঁও 2য় খণ্ডত সংঘটিত হয় শোকাবহ ঘটনা। হাৰিয়ানাৰ পৰা ধান কটা মেচিন লৈ 4 দিনৰ পৰা ধান চপাই থকাত মেচিনটো বেয়া হয়। মেচিনটো মেৰামতি কৰি থাকোঁতে হঠাৎ মেচিন ষ্টাৰ্ট হৈ মেচিনৰ তলত পৰি মদন নামৰ এজন যুৱকৰ মৃত্যু হয়। ইতিমধ্যে আটানী আৰক্ষীক ঘটনাৰ বিষয়ে খবৰ কৰে যদিও বাতৰি সংগ্ৰহ কৰা মুহূৰ্তলৈকে আৰক্ষী উপস্থিত হোৱা নাই। वो काम कर रहा था, काम करने के बाद ऑटोमेटिक जो इसका गियर का होता है वो टूटने की वजह से इसके ऊपर मशीन चढ़ गया। আমি শুনি আছোঁ মানে কালিৰ পৰা গাড়ীখন নষ্ট হৈ আছে ইয়াত, আৰু মানে যিখন গাড়ী আহিছে ধান কটাৰ এইটো মানে যিজন মানুহ আজি এক্সিডেণ্ট হৈছে এখেতে মেকানিক কৰি আছে, গাড়ীখন কিবা প্ৰব্লেম হৈছে সেইকাৰণে গাড়ীৰ নিচত সোমাই কিবা 2খন তার একেলগে লগাই দিছে, নেগেটিভ আৰু পজিটিভ, অটোমেটিক ষ্টাৰ্ট হৈ গৈছে। আৰু তো গাড়ীৰ নিচতে আছিল, অটোমেটিক মেচিনখন ষ্টাৰ্ট হওঁতে মানে তাৰ মূৰত লাগি গৈছে, আমি লগে লগে নিহত হৈছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে পুনৰ সময় দি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ বয়সে হাৰ নমনা এক অভূতপূৰ্ব কাৰ্যৰ ব্যাপক চৰ্চা এতিয়া ঢকুৱাখানাৰ ৰাইজৰ মাজত তিনিচুকীয়া জিলাৰ তিৰাপ মৌজাৰ খাৰাংকঙৰ নিবাসী ভূপেন লিকছন নামৰ 60 বছৰীয়া এজন ককাই চাইকেল চলাই বিশ্বৰ ৰেকৰ্ডছ গঢ়াৰ অভিলেখেৰে নামি পৰিছে চাইকেল চলোৱাৰ তীব্ৰ কাৰ্যত বয়সে হাৰ নমনা এজন 60 বছৰীয়া ককা যি প্ৰখৰ ৰ'দকো নেওচি জাগুনৰ পৰা 300 কিলোমিটাৰ চাইকেল চলাই আহিছে সাহস আৰু উদ্যমেৰে চাইকেল চলাই আহি আজি পাইছেহি ঢকুৱাখানাৰ কাঠগাঁৱত আহি থাকোঁতে বাটত কোনোৱে পানী আৰু খোৱা বস্তু দিছে যদিও আন কিছু লোকৰ সঁহাৰি নাই চাইকেল চলাই বিশ্ব ৰেকৰ্ড কৰাৰ দুৰ্বাৰ হেঁপাহ এইবাৰ লক্ষ্য ৰাখিছে উল্লেখযোগ্য যে এইজন ককাই ইয়াৰ আগেয়ে চাইকেল চলাই ইণ্ডিয়া বুক অফ ৰেকৰ্ড এছিয়াৰ ৰেকৰ্ডকে আদি কৰি বহু সংখ্যক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাৰ তিৰাপ মৌজাৰ খাৰাংকঙৰ নিবাসী ককাজনৰ নাম ভূপেন লিকছন সঁচাকৈয়ে চাইকেল চলাই ভাল পোৱা এইজন ককাক লৈ এতিয়া চৰ্চা চলিছে ঢকুৱাখানাৰ ৰাইজৰ মোৰ নাম ভূপেন লিকছন মই জাগনৰ পৰা আহিছোঁ জাগনৰ পৰা আহি মই ডিব্ৰুগড়ত থাকিলোঁ লাহোৰৰ পৰা আকৌ আহিলোঁ ইয়াত কালি মই আহি কিনে এখেতডোখৰ পালোঁহি বেবেজীয়া জাগনৰ পৰা কমেও ইয়ালৈকে মানে 300 কিলোমিটাৰ চোৱাই হ'ব আপোনাৰ বয়স কিমান আছে বয়স মোৰ 60 বছৰ 60 বছৰ এই বয়সতে চাইকেল চলাই আছে মই হাৰ নেমানো এতিয়া মই সজাই উজাই যাওঁ ভটিয়াই নাযাওঁ কেলৈ চাইকেল চলালে মানে বহুত ভাল মই একো নাখাওঁ মদ পানী চিগাৰেট দি মই একো নাখাওঁ তামোল চিগাৰেট সেইটো কাৰণে মই এতিয়া পাইছোঁ মই ইণ্ডিয়া ৰেকৰ্ড কৰিলোঁ এছিয়া ৰেকৰ্ড কৰিলোঁ এতিয়া মই গিনিছ বুকৰ কাৰণে এপ্লাই কৰিলোঁ এই লণ্ডন $5 পঠালোঁ এতিয়া গিনিছ ৰেকৰ্ড কৰিব গিনিছ বুক ক'লৈকে যাব মই ইয়াতে চলাম অসমতে চলাম 100 কিলোমিটাৰ চলাম মই 4 ঘণ্টা হাত নধৰাকৈ মানুহ আহিব লণ্ডনৰ পৰা মানুহ আহিব হাতে নধৰাকৈ হাতে নধৰাকৈ চলাম আপোনাৰ বাটত মানুহে সহায় কৰিছেনে বাটত কিছুমানে সহায় কৰা নাই কিছুমানে পানী চানী খুৱাইছে আজি ক'ত থাকিব আজি এখেতৰ ঘৰতে থাকিম কালি যামগৈ কালি এফালৰ পৰা হেৰি হৈ যামগৈ কি বুলি কৈছে মাজুলী হৈ যামগৈ মাজুলী ফালে যোৱা নাই মই মাজুলী হৈ যাব আপুনি ভাল পায় নেকি এইবিলাক কৰি মই এইবোৰ ভাল পাওঁ চাইকেল চলাই বহুত ভাল বেমাৰ একো নহয় কেতিয়াবা কৰিছে ভোক লাগে মই 23 ডিচেম্বৰ 2013 ফাৰ্ষ্ট ৰেকৰ্ড কৰিলোঁ ইণ্ডিয়া ৰেকৰ্ড তাৰ 15 চন 9 জনে এছিয়া ৰেকৰ্ড চেন্নাই চলালোঁ 1 ঘণ্টাত 50 কিলোমিটাৰ চলালোঁ হাত নধৰাকৈ আৰু ইণ্ডিয়া ৰেকৰ্ড কৰিলোঁ এই 23 ডিচেম্বৰ 2013 ইণ্ডিয়া ৰেকৰ্ড জাগোটো পাৱৈ চলালোঁ 1 ঘণ্টাত 40 কিলোমিটাৰ আৰু এছিয়া ৰেকৰ্ড কৰিলোঁ 15 চন 9 জনে 1 ঘণ্টাত মই 50 কিলোমিটাৰ চলালোঁ আগতে ৰেকৰ্ড কৰিছে এইবাৰ মানে আপোনাৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ মই ওলাইছোঁ আৰু প্ৰায় 2:30 বজাত পালোহি মোৰ ঘৰত আজি ৰাখি কাইলৈ যেনে তেনে পঠাই দিমগৈ আপুনি এই ৰখাব আজি ৰখাম ইমান দূৰ আহিছে চাইকেল মাৰি ভাগৰ যিগৈ আহিছে কাৰণে আজি থাকক বুলি কৈছোঁ মই তাৰপিছত কাইলৈ মই ৰাতিপুৱা বিদায় দিম থাকিম বুলি কৈছেনে থাকিম বুলি কৈছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আহিছোঁ অন্য এটা বাতৰিলৈ অৰুণাচল প্ৰদেশৰ বাবে সুখবৰ কিয়নো মঙলবাৰে অৰুণাচল প্ৰদেশলৈ কাবাক ইয়ানুৱে মাউণ্ট এভাৰেষ্ট বগাই বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগত উপনীত হৈ ৰাজ্যখনৰ 5মগৰাকী মহিলা হিচাপে নিজৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আহিবলৈ সক্ষম হৈছে মঙলবাৰে পুৱা অৰুণাচল প্ৰদেশৰ কাবাক ইয়ানুৱে মাউণ্ট এভাৰেষ্ট বগাই বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগত উপনীত হোৱা ৰাজ্যখনৰ 5মগৰাকী মহিলা হিচাপে পৰিগণিত হয় কমলে জিলাৰ পৰা অহা ইয়ানু ৰাষ্ট্ৰীয় নিৰাপত্তা বিশ্ববিদ্যালয় পাছিঘাট চৌহদৰ ছাত্ৰী আৰু ৰাজ্যিক মহিলা ক্ৰিকেট দলৰ সদস্য উল্লেখ্য যে দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউটৰ পৰা মৌলিক পৰ্বতাৰোহণৰ পাঠ্যক্ৰম আৰু ডিৰাঙৰ নেশ্যনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এলাইড স্পৰ্টছৰ পৰা উন্নত পৰ্বতাৰোহণ পাঠ্যক্ৰম আৰু অনুসন্ধান আৰু উদ্ধাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছে কাবাক ইয়ানুৱে নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে এটা দুখবৰ 2008 চনৰ পৰা একেৰাহে 16টা বছৰে IPLৰ মেচ খেলি বুধবাৰে দিনেশ কাৰ্তিকে পিন্ধি থকা গ্লভছ খুলি ৰাজহুৱাভাৱে ঘোষণা কৰিলে অৱসৰ লগে লগে ষ্টেডিয়ামত ক্ৰিকেটাৰগৰাকীক ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ খেলুৱৈসকলে তেওঁক গাৰ্ড অফ অনাৰ সন্মানেৰে অভিবাদন জনায় ক্ৰিকেট জীৱনৰ 16টাকৈ বছৰ IPLৰ নামত উৎসৰ্গা কৰি দিনেশ কাৰ্তিকৰ অৱসৰ ঘোষণা 2008 চনৰ পৰাই একেৰাহে 16টা বছৰ IPLৰ মেচ খেলি বুধবাৰে উইকেট ৰক্ষক বেটাৰগৰাকীয়ে অৱসৰৰ কথা ৰাজহুৱা কৰে চলিত IPLৰ এলিমিনেটৰ মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পৰাস্ত হোৱাৰ পাছতে দিনেশ কাৰ্তিকে পিন্ধি থকা গ্লভছ খুলি অৱসৰৰ কথা ৰাজহুৱা কৰে লগে লগে ষ্টেডিয়ামত ক্ৰিকেটাৰগৰাকীক ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ খেলুৱৈসকলে গাৰ্ড অফ অনাৰ সন্মান দি কাৰ্তিকক অভিবাদন জনায়
উল্লেখ্য যে ক্ৰিকেট জীৱনত দীনেশ কাৰ্তিকে IPLৰ 6টাকৈ দলক প্ৰতিনিধিত্ব কৰাৰ উপৰিও 16 বছৰীয়া IPL কেৰিয়াৰত তেওঁ 257খন মেচ খেলি সংগ্ৰহ কৰিছে 4,842 ৰান। ইয়াৰ উপৰি তেওঁৰ নামত আছে 22টা অৰ্ধশতকীয় ইনিংছ। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।